আপুনিও এইবাৰ গৰু কুৰবানী কৰিছে নেকি? আপুনিও যদি গৰু কুৰবানী কৰিছে তেন্তে শীঘ্ৰেই ক্ষমা খুজি লওক। যদিহে আপুনি গৰু কুৰবানী কৰিছে তেতিয়াহ'লে আপুনি জানি ৰাখক আপুনি গৰু কুৰবানী কৰা নাই, আপুনি হজৰত মহম্মদকহে কুৰবানী কৰি পেলালে। আপুনি গৰুৰ ডিঙি কটা নাই, আপুনি হজৰত মহম্মদৰ ডিঙিতহে চুৰিখন চলাইছে। এই কথাখিনি আমি কোৱা নাই, এই কথাখিনি কৈছে মুস্তাফা কামাল আজাহাৰীয়ে। মুস্তাফা কামাল আজাহাৰীয়ে গৰু কুৰবানীক লৈ কৰিলে এক বিতৰ্কিত মন্তব্য। আৰু কি ক'লে শুনো আহক। শুনকচোন, আপুনি এবাৰ গৰু কুৰবানী কৰিছে নেকি? যদিহে আপুনি গৰু কুৰবানী কৰিলে তেতিয়াহ'লে আপুনি জানি ৰাখক আপুনি গৰু কুৰবানী কৰা নাই, আপুনি হজৰত মহম্মদকহে কুৰবানী কৰি পেলালে। আপুনি গৰুৰ ডিঙি কাটা নাই, আপুনি হজৰত মহম্মদৰ ডিঙিতহে চুৰিখন চলাইছে। আৰু যিসকলে গৰু কুৰবানী কৰা নাই তেওঁলোকক হজৰত মহম্মদে 100জন শ্বহীদৰ মৰ্যাদা দান কৰিছে। হজৰত মহম্মদে নিজেই কৈছে, মান তামাচ্চাকা বিসুন্নতি ইনদা ফাসাদি উম্মতি ফালাহু আজরুমিয়াত শহীদ। যিজনে গৰু কুৰবানী কৰা নাই 100জন শ্বহীদৰ মৰ্যাদা দিছে তেখেতক হজৰত মহম্মদে। আৰু যিজনে গৰু কুৰবানী কৰিছে তেওঁতো গ'ল। এইবোৰ কুৰবানী চুৰবানী নহয়, ধৰ্মৰ নামত ভণ্ডামি, মাংস চাংস খাবলৈ মন গৈছিলে যে অলপ কুৰবানীৰ নামত নাটকহে কৰিলে। এই ভয়ংকৰ অপৰাধৰ ক্ষমা কাৰো ওচৰতে নাই, হজৰত মহম্মদৰ ওচৰতো নাই, আল্লাহৰ ওচৰতো নাই। এই ক্ষমা একমাত্ৰ আছে সনাতনী বন্ধুসকলৰ ওচৰত। তেওঁলোকে পূজা কৰা বস্তুটো কুৰবানী কৰিছে ন, গতিকে তেওঁলোকে ক্ষমা কৰিলেহে হজৰত মহম্মদে ক্ষমা কৰিব আৰু আল্লাহে ক্ষমা কৰিব, নহ'লে নকৰে। গতিকে অতি শীঘ্ৰে ক্ষমা খুজি লওক, আৰু নহ'লে প্ৰস্তুত হওক এক ভয়ংকৰ শাস্তিৰ বাবে। এতিয়া শাস্তি প্ৰদান কৰিব স্বয়ং হজৰত মহম্মদে। গতিকে অতি সোনকালে সনাতনীসকলৰ ওচৰত ক্ষমা খুজি লওক যদিহে বাচিব বিচাৰে। মোৰ ক'ব লাগে মই ক'লো, বাকী আপোনালোকৰ কথা।